Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি YouTube চেনেলত স্বাগতম। সো আজি আমি BA থাৰ্ড সেমিষ্টাৰৰ এডুকেশ্যনৰ সিলেবাস আৰু কিতাপ তোমালোকে কোনখন কিতাপ কিনিবা আৰু তোমালোকৰ সিলেবাস কি হয় সো এই সম্পৰ্কে আজি আমি এইটো ক্লাছত আলোচনা কৰিম। আৰু তোমালোকৰ BA যেহেতু 4 বছৰ হৈ গৈছে NAP 2020 মতে সো সিলেবাস তোমালোকৰ বহুতখিনি চেঞ্জ হৈছে। সো গতিকে বলক আমি পলম নকৰি সিলেবাস আৰু কোনখন কিতাপ তোমালোকে কিনিলে তোমালোকৰ কাৰণে বেষ্ট হ'ব সো এইখিনি সম্পৰ্কে আজি আমি এইটো ক্লাছত আলোচনা কৰিম। প্ৰথমে আমি এছামিছ মিডিয়ামৰ সিলেবাসখিনি চাম, পিছত ইংলিছ মিডিয়ামৰ সিলেবাস কি হয় এইখিনিও পিছত চাম। সো তোমালোকৰ এডুকেশ্যনৰ মুঠ 5টা অধ্যায় থাকিব, 5টা ইউনিট থাকিব। তাৰে প্ৰথম যেটো অধ্যায় সমাজ বিজ্ঞান আৰু শিক্ষা। ইয়াত থাকিব সমাজ বিজ্ঞানৰ ধাৰণা, প্ৰকৃতি আৰু পদ্ধতি, শিক্ষা সমাজ বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি, পৰিসৰ আৰু গুৰুত্ব, আৰু থাকিব শিক্ষা আৰু সমাজ বিজ্ঞানৰ সম্পৰ্ক। আৰু তোমালোকৰ সেকেন্ড ইউনিটৰ নাম হৈছে সংস্কৃতি কালচাৰ। ইয়াত থাকিব সংস্কৃতিৰ ধাৰণা, প্ৰকৃতি আৰু কাৰ্যসমূহ, সংস্কৃতিৰ প্ৰকাৰ, বস্তুগত আৰু অবস্তুগত সংস্কৃতি, আৰু থাকিব সংস্কৃতি আৰু শিক্ষাৰ সম্বন্ধ। ইউনিট 3 সামাজিকৰণ। তোমালোকৰ ইউনিট 3ৰ নাম হ'ব সামাজিকৰণ। সামাজিকৰণৰ ধাৰণা, প্ৰকৃতি আৰু প্ৰক্ৰিয়াসমূহ, সামাজিকৰণৰ মাধ্যমসমূহ, পৰিয়াল আৰু বিদ্যালয়, শিক্ষা এক সামাজিকৰণ প্ৰক্ৰিয়া। নেক্সট 4th ইউনিটৰ নাম হ'ব তোমালোকৰ সামাজিক পৰিৱৰ্তন। সামাজিক পৰিৱৰ্তনৰ উপাদানসমূহ আৰু প্ৰকৃতি, সামাজিক পৰিৱৰ্তনৰ উপাদানসমূহ, আৰু থাকিব শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ আহিলা। 5 নম্বৰ সামাজিক দল। পঞ্চম অধ্যায়টোৰ নাম হৈছে সামাজিক দল। ইয়াত থাকিব তোমালোকৰ সামাজিকসমূহৰ ধাৰণা আৰু প্ৰকৃতি, সামাজিক দল আৰু জুম বা ভিৰ পাৰ্থক্য, সামাজিক দলৰ প্ৰকাৰ, প্ৰাথমিক আৰু মাধ্যমিক, আৰু শেষত থাকিব প্ৰাথমিক আৰু মাধ্যমিক দলৰ গুৰুত্ব। সো এইখিনি হৈছে এছামিছ মিডিয়ামৰ বাবে সিলেবাস এডুকেশ্যনৰ। সো এতিয়া আমি আলোচনা কৰিম ইংলিছ মিডিয়ামৰ সিলেবাসখিনি। 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম FYUGP থাৰ্ড সেমিষ্টাৰ, কোৰ্চ নাম এডুকেশ্যনেল ছ'চিয়লজি। ইউনিট 1 ছ'চিয়লজি এণ্ড এডুকেশ্যন। ইয়াত থাকিব তোমালোকৰ কনচেপ্ট, নেচাৰ এণ্ড মেথড অফ ছ'চিয়লজি, এডুকেশ্যনেল ছ'চিয়লজি, মিনিং, নেচাৰ, স্কোপ এণ্ড ইটছ ইম্পৰ্টেঞ্চ, আৰু শেষত থাকিব ৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড ছ'চিয়লজি। Unit 2 Culture and Education. Concept, nature and function of culture, types of culture, material and non-material culture, relation between culture and education. Unit 3 Socialization. Concept, nature and process of socialization, agent of socialization, family and school, আৰু শেষত থাকিব education as a process of socialization process. Unit 4 Social Science. ইয়াত তোমালোকে পঢ়িব লাগিব কনসেপ্ট এণ্ড নেচাৰ অফ social science, factor of social science, education is a instrument of social science. Unit 5 social groups, meaning and nature of social group, difference between social groups and crowd, types of social groups, primary and secondary groups, importance of primary and secondary group. সো এইখিনি হৈছে তোমালোকৰ ইংলিছ মিডিয়ামৰ সিলেবাসখিনি। সো এছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ সিলেবাসখিনি আমি অলৰেডি আলোচনা কৰিলোঁ। আৰু তোমালোকে এডুকেশ্যনৰ বাবে এখন কিতাপ কিনিবা। কিতাপখনৰ নাম হৈছে এডুকেশ্যনেল ছ'চিয়লজি, অসমীয়াত শৈক্ষিক সমাজ বিজ্ঞান। সো বহুতে কিতাপ নিকিনে, বহুতে মডেল কিনে। সো তেওঁলোক মডেল কিনিলে নহ'ব, মেইন কিতাপ কিনাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। আৰু মডেল পঢ়িলে কিন্তু তোমালোকে পৰীক্ষাত মাৰ্ক কম পাবা, আৰু মডেলত কমন নপৰে, ঠিক আছে। সো তোমালোকে সেইকাৰণে মেইন কিতাপ কিনিবা। আৰু এইখন কিতাপ খুবেই ভাল কিতাপ হয় তোমালোকৰ বাবে। আৰু ৰাইটাৰ হৈছে ডক্টৰ ফুনুদাস শৰ্মা আৰু ডক্টৰ নিৰ্মালী মালাকাৰ। সো এই দুজন হৈছে তোমালোকৰ এডুকেশ্যনৰ ভাল ৰাইটাৰ হয় আৰু CBSE ৰাইটাৰ হয়, ঠিক আছে। সো তোমালোকৰ এইখন কিতাপ NAP হয়। আৰু তোমালোকে বহুতে কমেণ্ট কৰিছিলা যে দাদা এডুকেশ্যনৰ কুৱেশ্যন আনচাৰ লাগে। সো মই 2-1 দিনৰ ভিতৰত তোমালোকৰ এডুকেশ্যন ক্লাছ কৰিবলৈ ষ্টাৰ্ট কৰিম। সো তোমালোকে একো চিন্তা কৰিব নালাগে। আৰু তোমালোকে এডুকেশ্যনৰ সিলেবাসখিনি আগতে পাইছা নে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। আৰু সকলোৰে শেষত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।